মই এতিয়া কাৰেণ্টলি UAE আছো so just because of the skills she taught me I'm very confident enough to even drive in UAE and when I go back to India I even drive in India like in Guwahati and Meghalaya and many other states so thank you so much Lokhi. মহিলা গৰাকীৰ কাষলৈ প্ৰায় এতিয়ালৈকে যদি আমি কওঁ প্ৰায় 5 শতাধিক মহিলা আহিছে আৰু সেই মহিলাসকলে মহিলাগৰাকীৰ পৰা এটা প্ৰশিক্ষণ লৈছে তাৰ পৰা একাংশ মহিলাই নিজৰ কৰ্মস্থানলৈ গৈছে আৰু তাৰ পাছত সেই একাংশ মহিলা এতিয়া মহানগৰীত সেই উপাৰ্জনৰ পথ উলিয়াবলৈ সক্ষম হৈছে মোৰ লগত মহিলাগৰাকী আছে মই প্ৰথমতে বাইদেউ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মই কিছু কথা পাতিছোঁ নামটো আপোনাৰ পৰিচয়টো আপুনি কোন জেগাৰ হয় গুৱাহাটীত কেতিয়াৰ পৰা আছে এই গোটেই কথাখিনি প্ৰথমতে মই দ্য নিউজ প্লাছৰ দৰ্শকক আপোনাৰ মুখেৰে জানিব বিচাৰোঁ ধন্যবাদ মই প্ৰথমতে দ্য নিউজ প্লাছক বহুত বহুত ধন্যবাদ জনাইছোঁ হয় মই মৰিগাঁৱৰ জীয়ৰী আৰু নলবাৰী বোৱাৰী হয় তলৈ আহে আহাৰ ভিতৰত বহু কেইগৰাকী মহিলাৰ ভিতৰত হয়তো এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বৌ কথা কোৱাৰ লগে লগে সকলোৱে জানে আৰু সেই বৌৱে প্ৰশিক্ষণ লৈছিলে বৌৱে কি প্ৰশিক্ষণ লৈছিলে আপোনাৰ পৰা বৌয়েও শিকিছিলে আৰু লগতে জুবিনদাৰ ভণ্টি নিজৰ ভণ্টি পামী মেম USMৰ তেওঁ প্ৰফেচাৰ হয় তেওঁ শিকিছিলে আৰু তেওঁতো এতিয়া মোতকৈও বহুত বেছি এক্সপাৰ্ট হয় পামী মেম সকলোৱে এতিয়া আপুনিও কৈ আছে ময়ো কৈ আছোঁ কিন্তু বিষয়টো কি আচলতে বাইদেৱে ড্ৰাইভিং শিকায় বিশেষকৈ মহিলাসকলক আৰু মহিলাসকলে এতিয়া গুৱাহাটী মহানগৰ ৰাজপথত যদি আপুনি উবেৰ আচলতে হিচাপে উবেৰ বা ওলা উবেৰ যদি চলোৱা মহিলা দেখা পায় তেনেহ'লে হয়তো একাংশ মহিলাই এই বাইদেৱে প্ৰশিক্ষণ দিছে আৰু এই বাইদেৱে শিকোৱা বহু মহিলা হয়তো বিদেশত গৈ তেওঁলোকে সংস্থাপনৰ বাট উলিয়াই লৈছে বাইদেউ মই আপোনাৰ ওচৰলৈ আহি ভাল লাগে সেইটো হয় কি বাই ট্ৰাফিকত লৈ যায় যে লৈ গৈছোঁ মই বাক কৈছোঁ বা মই নোৱাৰিম নেকি চাগে বাই কৈছোঁ নাই তুমি পাৰিবা তুমি বোলাচোন এণ্ড সেই যে বাই মোক ট্ৰাফিকত লৈ গ'ল ডেইলি ট্ৰাফিকত লৈ মোৰ লাষ্টত এতিয়া কনফিডেঞ্চ বাঢ়ি গৈছে এতিয়া মই ট্ৰাফিকত আৰামছে চলাব পাৰোঁ ইভেন দো মোৰ আজি 5th ডে হয় মই কনফিডেণ্টলি চলাই আজি আহিব পাৰিছোঁ অল থেংকছ টু বা নমস্কাৰ সকলোকে মোৰ লক্ষ্মীৰ পৰা ড্ৰাইভিং শিকিবলৈ আজি প্ৰায় 6 বছৰে হ'ল মই 6 বছৰ ধৰি এতিয়া মই ৰেগুলাৰ মই গাড়ী চলাই আহি আছোঁ মোৰ যিখিনি দৈনন্দিন কাম ছোৱালীক স্কুলত ড্ৰপ কৰা স্কুলৰ পৰা অনা আৰু মোৰ যিখিনি পাৰ্চনেল কাম থাকে অ'টোত যাব লগা থাকে গোটেইখিনি মই নিজে সম্পূৰ্ণভাৱে মই নিজে কৰোঁ মোৰ মানে হাতখন পূৰা ভালকৈ আহি গৈছে এটা বৰ ধুনীয়াকৈ শিকাইছে 7 দিনতে মানে খুব ধুনীয়াকৈ মানে শিকাই দিছে হাই লক্ষী বৰ ভাল লাগিছে আজি তোমাৰ কাৰণে ভিডিঅ' এটা বনাবলৈ পাই তোমাৰ পৰা গাড়ী শিকিলোঁ এইটো এটা বহুত ডাঙৰ কথা যে তুমি মোক হেল্প কৰিলা আৰু এইটো বেছি সময় নাই লগা তুমিও জানা ময়ো জানো যে আৰু সেইমতে তোমাৰ লগত গাড়ী শিকি অকলে ইউনিভাৰ্চিটি ড্ৰাইভ কৰি লৈ গৈছোঁ আহিছোঁ চ' থেংক ইউ ছ' মাছ মই গাড়ী চলাবলৈ শিকিম বুলি কেতিয়াও ভবা নাছিলোঁ কাৰণ সেইখিনি বিশ্বাস মোৰ নিজৰ ওপৰতে কেতিয়াও নাছিল কিন্তু পৰিস্থিতিৰ প্ৰয়োজনত যেতিয়া মই গাড়ী চলোৱা শিকিবলৈ বাধ্য হ'লোঁ তেতিয়া মই লক্ষীদেৱীৰ কাষ চাপিছিলোঁ আৰু লক্ষীদেৱীক লগ পোৱাৰ দিনাখনেই লক্ষীদেৱীয়ে মোৰ মনত এটা বিশ্বাস গঢ়ি তুলিছিল যে মই পাৰিম আৰু সঁচাকৈ প্ৰায় এসপ্তাহৰ ভিতৰতে মই গাড়ী চলাবলৈ শিকিলোঁ আৰু মই সেইবাবে লক্ষীদেৱীৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰওঁ নমস্কাৰ মোৰ নাম দীপাৰিতা চৌধুৰী মই ভঙাগড় থাকোঁ 2019ৰ পৰা মই লক্ষ্মী দেৱীৰ লগত জড়িত তাইক মোৰ ষ্টুডেণ্ট এগৰাকী তাইক খবৰ এটা দিলে তাৰপিছত মই মাতিলোঁ তাই যেতিয়া ফাৰ্ষ্ট ডে মই তাইৰ লগত গ'লোঁ তাই ইমান ধুনীয়াকৈ কিছুমান বেছিক টিপছবোৰ দিলে থাৰ্ড ডে তাই একদম ক্ৰাউডেড এৰিয়া গণেশগুৰিৰ নিচিনা ক্ৰাউডেড এৰিয়া তাই হঠাতে মোক এদিন ক'লে যে ডেট ৱাজ মাই থাৰ্ড ডেত মোক ক'লে যে বা মোৰ কাম আছে মই অকণমান ওলাই যাওঁ তাৰপিছত আপুনি পাৰিব দিয়ক ঘৰলৈকে যাবলৈ চ' সেই সময়ত মোৰ মানে অকণ ভয় খাইছিলোঁ ডেফিনেটলি কাৰণ অকলে কেতিয়াও সেনেকুৱাকৈ ক্ৰাউডেড ৰোডত বিজি ৰোডত মই পিক আৱাৰ্ছত চলোৱা নাছিলোঁ বাট
সেই ডেটত তাই যেতিয়া নামি গ'ল মোৰ তাত একো ৰাস্তা নাছিলে চ' আই ৱাজ দ্য অনলি ওৱান হু শ্বুড ড্ৰাইভ মাই কাৰ এণ্ড হু শ্বুড গ' টু মাই ডেষ্টিনেশ্যন চ' সেনেকুৱাকৈ আহিলোঁ আহি যেতিয়া মই ঘৰলৈ আহি পালোঁ ডেট ৱাজ মাই মাইণ্ড ব্ল'য়িং এক্সপিৰিয়েঞ্চ আৰু সেই দিনাৰ পৰা মই গম পাইছোঁ তাই মানে যাকেই নিশিকাওঁ সেই কনফিডেঞ্চটো তাই বিৰাট ধুনীয়াকৈ দিয়ে আৰু সেই কনফিডেঞ্চৰ কাৰণে আজি টিল ডেট 2025 মই ধুনীয়াকৈ ড্ৰাইভ কৰি আছোঁ চবতে যাওঁ স্কুলত ল'ৰাক অনা নিয়া কৰাৰ পৰা এভৰিথিং এতিয়া মোৰ একোৱেই প্ৰব্লেম নহয় আৰু মই সেনেকুৱাকৈ লক্ষ্মীৰ পৰা যি ইনস্পিৰেশ্যন যি মই পাইছোঁ তাইৰ পৰা শিকিছোঁ এজ এ টিচাৰ আই মাষ্ট চে শ্বি ইজ ৰিয়েলি এ ভেৰি গুড টিচাৰ মই যেতিয়া 6 মাইলত ভাড়াত আছিলোঁ ওচৰৰ মানুহখিনিকে বাইদেউক শিকালোঁ শিকোৱাৰ পিছত তেওঁ সুধিলে যে ইমান কম দিনত ক'ৰ পৰা শিকিলে তেতিয়া মোৰ নাম ক'লে তেওঁ মোক আকৌ বেলেগ এজন দিলে তেনেকৈ মই শিকালোঁ আৰু মই মানে ফুল ট্ৰাফিকতে শিকাওঁ উলিয়াই নিয়াটো খুব সম্ভৱ নহয় কিন্তু 7 দিনত কনফিডেঞ্চ আনি দিব পৰাকৈ প্ৰশিক্ষণ দিয়ে আৰু মই আপুনি শিকাবলগীয়া হয় মই গুৱাহাটীত শিকাইছোঁ আৰু বহুত দূৰত নহয় মই মানে যোৰহাটত এতিয়া তাৰ পৰা ফোন কৰে তাতে 5জন গ্ৰুপ এটা ওলাব দিওঁ মিৰ্জাত মই দুবাৰেই গৈ শিকালোঁ 5গৰাকী তেনেকৈ এটা গ্ৰুপ হ'ব দিওঁ য'তেই ফোন কৰে মই তাতেই গৈ তাতে হোটেলত থাকি তেনেকৈ কৰি শিকাওঁ গুৱাহাটীতো ক'বই নালাগে গুৱাহাটীত মোৰ 500ৰো অধিক মই মহিলাক গাড়ী শিকাইছোঁ নাজানো লেডিছৰ পৰা শিকি তেওঁলোকে বহুত কমফৰ্ট ফিল কৰে সেইকাৰণে হয়তো মোৰ পৰা অতি কম সময়ৰ ভিতৰত সম্ভৱ হৈ পৰে গাড়ীখন চলাব পৰাটো কিমানগৰাকী এতিয়ালৈকে আপোনাৰ পৰা প্ৰশিক্ষণ ল'লে কিমানগৰাকী মহিলা মানে ক'ত কেনেধৰণে নিয়োজিত হৈ আছে এই মুহূৰ্তত মোৰ ক'ব গ'লে বহুত মোৰ হিচাপ নাই মোৰ মনতেই নাই আজি বহুত বছৰ হ'ল আজি 12 বছৰে শিকাই আছোঁ মনত থকাকৈ এতিয়া মোৰ USTMত আছে 5গৰাকী আৰু আপোনাৰ হায়াত হস্পিটেলত আছে 2গৰাকী বিজুলী ভৱনত আছে 2গৰাকী GMCত আছে আৰু লগতে আপোনাৰ উবেৰত 4জনে মই একদম কমকৈ মোৰ যিখিনি মনত আছে আৰু তেনেকুৱা বহুত আছে আৰু মই মানে ক'ব লাগিব মোৰ যোনখিনি শিকোৱা মানুহ সেই শিকোৱা মানুহখিনিৰ পৰা মই বেছি সাহস পাইছোঁ তেওঁলোকে মোক বেছি আগুৱাই লৈ গৈছে তেওঁলোকে কৈছে যে তুমি ভিতৰে বহুত ফেমাছ হয় তুমি ইমান ধুনীয়া গাড়ী শিকোৱা কোনেও এনেকৈ গাড়ী নিশিকায় তুমি এটা যেনেকৈ নক ফেচবুক খোলাই আৰু মোৰ সেই গাড়ী শিকোৱা বাইদেউবিলাকে মোক বহুত উপদেশ দি থাকে মানে এইটো কৰা সেইটো কৰা মোক আগবঢ়াই নিবৰ কাৰণে তেওঁলোকেও বহুত যথেষ্টখিনি সহায় কৰিছে আৰু সেইটো কাৰণে হয়তো মই ইমানখিনি মানে হৈছোঁ আপুনি শিকোৱা বহুত চালক এতিয়া মহিলা চালকে কেৱল অসমতে নহয় গুৱাহাটী মহানগৰতে নহয় বহু বিদেশতো আছে বিদেশতো তেওঁলোকে আপোনাৰ পৰা প্ৰশিক্ষণ লৈ তাতে বাহন চলাই আছে হয় কোন জেগাত আছে আপোনাৰ ডুবাইত আছে বেংগলোৰত আছে আৰু আপোনাৰ উত্তৰ প্ৰদেশত আছে তেওঁলোকে তাৰ পৰাই মোক মানে যেতিয়া মোৰ নিউজত দেখিছে তেওঁলোকে তাৰ পৰাই ভিডিঅ' পঠাইছে আৰু আমাৰ ভিডিঅ' দি দিবা দেই মানে আমাক কিয় তুমি উঠোৱা নাই আমাকো ক'ব লাগিছিলে আমিও উঠিব লাগে আমাৰ কথাও ক'বা কিন্তু তেওঁলোকে তাৰ পৰাই মোক ফিডবেক পঠাই দিছে আৰু বহুত বেছি ভাল পাইছে তেওঁলোকেও আচলতে উপাৰ্জনৰ কথা বহুত ডাঙৰ প্ৰশ্ন যে মহিলাসকলৰ উপাৰ্জন আৰু আজি আমি যদি কওঁ নিবনুৱাৰ সংখ্যাৰ কথা কওঁ এতিয়া পঞ্জীয়নকৃত বা অপঞ্জীয়নকৃত হিচাপে যদি আমি কওঁ প্ৰায় 50 লক্ষ নিবনুৱা যুৱক যুৱতী আছে বহুতে এটা সংস্থাপন বিচাৰি হাহাকাৰ কৰে চৰকাৰী চাকৰি এটা যদি আমি কওঁ 1000 পোষ্ট ওলালে তাত 50,000 তাতে আবেদনকাৰী হয় চৰকাৰী সংস্থাপনৰ আশাত বহুতে বহি আছে আচলতে এনেবোৰ কাম যিবোৰ কামে উপাৰ্জনৰ পথ হিচাপে বাছি লয় বহুত যুৱতী আচলতে সংস্থাপনৰ আশাত দৌৰি ফুৰিছে বিভিন্ন প্ৰতিষ্ঠানত গৈ তেওঁলোকে কয় নিৰ্যাতনৰ সন্মুখীন হৈছোঁ এনেধৰণৰ বহু বাতৰি আমি সম্প্ৰচাৰ কৰোঁ কিন্তু এই উপাৰ্জনটো আচলতে আজিৰ দিনটোত গুৱাহাটী মহানগৰত ওলা উবেৰৰ বিভিন্ন আছে মহিলাসকলো ওলাই আহিব পাৰে মই ক'ব খোজোঁ যে চৰকাৰী চাকৰিক আশা নকৰি এই পথটো মানে উপাৰ্জনৰ পথ হিচাপে ল'ব পাৰে যিটো মই নিজে পাইছোঁ মই ভাল এটা মানে উপাৰ্জন কৰিছোঁ এই যোগেদিয়ে তেওঁলোকেও নিবনুৱা মহিলাসকলে চৰকাৰী চাকৰিক আশা নকৰি আপোনালোকেও আগবাঢ়ি আহক আৰু যদি আপোনালোকৰ সাহস নাই মই সাহস দিম আৰু মোৰ ওচৰলৈ আহক মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম নিশ্চিতভাৱে চাওক মই পৰিয়ালত মোৰ ভাইটি ভণ্টি আছে আৰু ভাই বোৱাৰী এজনী আছে আৰু হাজবেণ্ডৰ ঘৰত আছে আপোনাৰ দেওৰজন আছে বৰজনা আছে বৌ আছে সৰু ভতিজা এটা ল'ৰা এটা আছে মহিলাসকলে কেতিয়াবা কয় বহুত কাম তেওঁ প্ৰশিক্ষণ আচলতে ড্ৰাইভিঙৰ প্ৰশিক্ষণ দি মহিলাসকলৰ নিজৰ কৰ্মস্থানলৈ নিজেই বাহনখন লৈ যাব পৰাকৈ তেওঁ ব্যৱস্থা কৰিছে এগৰাকী চালক নৰখাকৈ তেওঁ নিজেই বাহনখন লৈ যাব পাৰিব
আচলতে সেই গোটেইখিনি আৰু নিজৰ পৰিয়ালৰ বিপদৰ সময়ত আপোনাৰ যদি ঘৰখনত বাহনখন আছে যদি আপুনি চলাব নাজানে তেতিয়াহ'লে আপুনি যদি কেতিয়াবা জৰুৰীকালীন অৱস্থাত আপোনাৰ ঘৰৰ কোনোবা এজন অসুস্থ হৈ পৰে তেতিয়াহ'লে বাহনখন থাকিও যেন কামত নাহিব যদি আপুনি চলাব নাজানে তেনে সময়ত সেই মহিলাগৰাকী যদি ঘৰত থকা অৱস্থাত কোনোবা এগৰাকী অসুস্থ হৈ পৰে বাহনখন যদি আছে তেনেহ'লে সেই বাহনখন লৈ আপুনি নিজেই তৎকালে আপুনি চিকিৎসালয়ত ভৰ্তি কৰাব পাৰিব তেতিয়াহ'লে আপোনাৰ ঘৰৰ সেই ৰোগীজনো বাচিব অন্যথা আপুনি সেই ৰোগীগৰাকীৰ ক্ষেত্ৰত আপুনি ৰোগীগৰাকীক হেৰুৱাবলগীয়া হ'ব পাৰে বা আপুনি সময়মতে সেইগৰাকী ৰোগীগৰাকীক চিকিৎসালয়ত উপস্থিত কৰিব নোৱাৰিবও পাৰে বা কেতিয়াবা প্ৰয়োজনীয় সময়ত আপোনাৰ ঘৰৰ কোনোবা এগৰাকীক যদি আপুনি ক'ৰবাত ড্ৰপ কৰিব লাগে তেতিয়াহ'লে আপুনি যদি নিজে চলাব জানে বাহনখন তেতিয়াহ'লে আপুনি নিজেই ড্ৰপ কৰিব পাৰিব আৰু এনে বহু কাম আচলতে সহজ হৈ পৰিব যদিহে আপুনি নিজৰ বাহনখন চলাব পাৰে আৰু মহিলা চালকসকলৰ ক্ষেত্ৰত ইতিমধ্যে আমি কৈছোঁৱেই যে লক্ষীদেৱে এতিয়া উদাহৰণ হিচাপে দাঙি ধৰিছোঁ আৰু লক্ষীদেৱীয়ে যিটো কাম ইতিমধ্যে লৈছে বা কাম কৰি আছে এই কামটোৱে কিন্তু আগন্তুক সময়ত তেওঁক যিসকল চালক ইতিমধ্যে তেওঁলোক প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰান্তত তেওঁ কৰ্মসংস্থাপন ইতিমধ্যে কৰ্মসংস্থাপনৰ বাট মোকলাই লৈছে বহু মহিলা ইতিমধ্যে নিজে উবেৰ বা ওলাৰ ক্ষেত্ৰতো নিয়োজিত হৈ পৰিছে এনেধৰণে আপুনি আপোনাৰ উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰিব